জেতুকা লগাব কেনেকে হাতত? এবাৰ বৰষাৰণী বিষয়া লতাশিল বিহু মঞ্চত কি ঘটনা ঘটিল মই আপোনালোকৰ ভিডিঅ' ক্লিপটো দেখাম আৰু আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওকচোন। বৰষাৰণী বিষয়া লতাশিল মঞ্চত কিবা অঘটন হ'ল নেকি? আৰু A to Z ভিডিঅ'টো আপোনালোকে ক্লিপটো চাই লওক। জেতুকা লগাব কেনেকে হাতত? চেনাই গোটেইখন ঘূৰাই ফুৰাইছে। গৰু বিহুৰ দিনাখন থাকিলোঁ ইয়াতে, নিশাই লৈ গ'ল যোৰহাটলৈ, পালোগৈ ৰাতিপুৱা 4:30টাত। ঘৰৰ যি অৱস্থা, চাফা কৰোঁতে বুকুৰ হাড় হ'ল, ডালি তাৰ পৰা একেবাৰে আউলি বাউলি হৈ 15 তাৰিখে আহি পালোহি এইখন মঞ্চত। বোলে নাচিব লাগে আমাৰ জ্যেষ্ঠ মহিলাসকলৰ লগত, দিলোঁ এপাক নাচি। আৰু আজি পুৱাৰে পৰা কলম ঘূৰাই অনুষ্ঠানটি আঁত ধৰিম বুলি ক'লে ইমান এটা সন্মানীয় অনুষ্ঠান, কিবা আষাৰটো ভালকৈ ক'ব লাগিব নহয় জানো? এই জেতুকা সানিবলৈ থাকি গ'ল হেৰ। এই বোপাই আৰু চেনাই অনা কপৌফুলকে মাৰি আহিছোঁ আৰু ভোক লাগিব মোলৈ মনত পেলাই, গুৱাহাটী বিহু সন্মিলনলৈ মনত পেলাই চুবাই দিবা আৰু। মানে আজি ৰাতি যোগাৰটো হৈ গ'ল আৰু। হে বুকুৰে কামি হাল হে হল নালিদা লিও ওই কালৈ চিন্তা কৰি থাকো হে ধুমুৰ কৰি হে খুন্দুপি ইথাগুৰি হে খুন্দুপি ইথাগুৰি ওই জুতুলি ওই নাহৰৰ খৰি ওই তুমি আহা বুলি ওই বাটে চাই আছিলোঁ হে বাটে চাই আছিলোঁ হে পদূলিৰ জপনাত ধৰি। পুষ্পকাল বসন্ত ঋতুৰ উৎসৱ, অসমীয়াৰ বাপুতি সাহোন, হিয়াৰ আমঠু ৰঙালী বিহুৰ মই বৰষাৰণী বিষয়াই আপোনালোক সকলোলৈ জনাইছোঁ হিয়া ভৰা উলগ। আচ্ছা, বিহু লাগিছে নহয়নে বাৰু সকলোৰে গাত? জানো এই বহাগত যে গাত কি দেও লাগে নহয়। যলৈকে নাযাওঁ কিয়, যিহকে নকৰোঁ কিয়, দেহ মন একেবাৰে দুখ ভাগৰ সকলো পাহৰি ৰাইজাই কৰি থাকে। আপোনালোকৰো থাকেনে বাৰু? বিহু লাগি থাকেনে নাই? প্ৰেম লাগি থাকেনে নাই বাৰু? আচলতে কি জানে, এই যে প্ৰেম প্ৰীতিৰ দেৱতা এজন আছে, নামটো জানেনে কি দেৱতাজনৰ? হা? হৌৱা গায়ত্ৰী বাইদেউক শুনিছোঁ ৰবীন ডেকা বুলি কৈছে। এই মাকো দেখিছোঁ কিবা কৈ থকা, হেপিমণি বিষয়াই কৈছে অশোক কুমাৰ বিষয়া। অঁ নহয়, আপোনালোকৰ স্বামী দেৱতাৰ কথা কোৱা নাই, মই প্ৰেমৰ দেৱতা কামদেৱৰ কথা কৈছোঁ। কামদেৱে হেনো এই বসন্ত কালত প্ৰেমৰ শৰ মাৰে পৃথিৱীলৈ, সেয়ে প্ৰকৃতিয়ে কঢ়িয়াই আনে প্ৰেমৰ বতৰা। আই বসুমতীও হয় উৰ্বৰা। আজি মই বৰষা বাৰু আপোনালোকৰ মাজলৈ কিহৰ বতৰা লৈ আহিছোঁ ক'ব পাৰিবনে? মই আহিছোঁ আপোনালোকৰ মাজলৈ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ মুখ্য আকৰ্ষণ বিহু সম্ৰাজ্ঞী 2024 প্ৰতিযোগিতাৰ আঁত ধৰিবলৈ। অৰ্থাৎ এই প্ৰতিযোগিতাৰ দৰ্শক আৰু মঞ্চৰ মাজত মই থাকিম সূত্ৰধাৰ হিচাপে। তেনেহ'লে অপেক্ষা কিহৰ? আহক আৰম্ভ কৰোঁ প্ৰতিযোগিতা। কিন্তু প্ৰতিযোগিতা এনেকৈ আৰম্ভ কৰিব পাৰি জানো? এক শুভ অনুষ্ঠান আৰম্ভ কৰিবলৈ লাগে এক শুভ আৰম্ভণি। আৰু এই সুন্দৰ অনুষ্ঠানটিৰ শুভ আৰম্ভণি কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ অসম চৰকাৰ দ্বাৰা পুৰস্কৃত, সন্মানিত, অসম গৌৰৱৰ উপাধিৰে সন্মানিত আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ, অকণমান আগতে আপোনালোকে মঞ্চত সেইজন শিল্পীক পাইছিলে, আৰু সেয়া হৈছে মোৰ ভাতৃতুল্য, মোৰ অতি মৰমৰ আৰু শ্ৰদ্ধাৰ ৰঞ্জিত গগৈদেৱ। মই ৰঞ্জিত গগৈদেৱক আমাৰ বিহু সম্ৰাজ্ঞীৰ যি সদস্য মই তেখেতসকলক গায়ত্ৰী ডেকা বাইদেউ মই আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। ৰঞ্জিতা মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। আমি বহুত কথা পাতিম, ঢেৰ কথা পাতিম, ফূৰ্তি কৰিম, হাঁহিম আৰু কিছুমান গুৰুত্বপূৰ্ণ বিষয়ো আলোচনা কৰিম। কিন্তু এয়া আমাৰ মঞ্চত আহি উপস্থিত হৈছেহি আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিল্পী, লোকশিল্পী, যিয়ে আমাৰ লোক সংস্কৃতি বিহুক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰি অসমলৈ কঢ়িয়াই আনিছে গৌৰৱ।
এয়া আমাৰ মাজত ৰঞ্জিত দা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সেৱা জনাইছোঁ। মই বাৰিছ বুলি কওঁ বৰষাক, বাৰিছলেও ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। ধন্যবাদ ৰঞ্জিত দা। মই এইখিনিতে আমাৰ যি বিহু সম্ৰাজ্ঞীৰ সমিতি সদস্যসকলক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। গায়ত্ৰী ডেকা বাইদেউ, জয়শ্ৰী হাজৰিকা বাইদেউ, বনলতা দাস ডেকা ৰজা বাইদেউ, মানস ভূঞা আৰু শেখৰ দাস দা। এখনি ফুলাম গামোচা, প্ৰশস্তি পত্ৰ, জাপি আৰু শৰাইৰ আমি এই শিল্পীজনক ক্ষুদ্ৰ, আচলতে একেবাৰে ক্ষুদ্ৰ কিন্তু অসমীয়াৰ স্বাভিমান এটি জাপি গামোচা শৰাইৰে আপোনাক সন্মানিত কৰিব বিচাৰিছোঁ। মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ গুৱাহাটী বিহু সন্মিলনীৰ সভাপতি, উপসভাপতি, কাৰ্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদক, সভাপতি শ্ৰীযুত অশোক কুমাৰ বিষয়া দেৱ, উপসভাপতি শ্ৰীযুত ৰবীন ডেকা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি দ্বিজেন হাজৰিকা দেৱ আৰু সাধাৰণ সম্পাদক শ্ৰীযুত নীলোপম দাসক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। উপসভাপতি শ্ৰীযুত ৰবীন ডেকাক এখনি ফুলাম গামোচাৰে আমাৰ শিল্পী উদ্বোধক, শ্ৰদ্ধাৰ উদ্বোধক ৰঞ্জিত গগৈদেৱক এখনি ফুলাম গামোচাৰে আদৰণি জনাব অনুৰোধ জনাইছোঁ। আৰু কাৰ্যকৰী সভাপতি শ্ৰীযুত দ্বিজেন হাজৰিকা দেৱক জাপি, অসমীয়াৰ স্বাভিমান এটি জাপিৰে তেখেতক মৰম যাচিবলৈ, ৰঙালীৰ মৰম যাচিবলৈ অনুৰোধ জনালোঁ। সাধাৰণ সম্পাদক শ্ৰীযুত নীলোপম দাসদেৱক শৰাই, এখনি শৰাইৰে মই আমাৰ শ্ৰদ্ধাৰ শিল্পী ৰঞ্জিত গগৈদেৱক সন্মান জনাবলৈ অনুৰোধ জনালোঁ। এইখিনিতে মই প্ৰশস্তি পত্ৰখন পঢ়ি শুনাব বিচাৰিছোঁ। প্ৰতি শ্ৰীযুত ৰঞ্জিত গগৈদেৱ মান্যবৰ, পোনপ্ৰথমতে আপোনালৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হৃদয় ভৰা সেৱা, শ্ৰদ্ধা আৰু মৰম চেনেহ অৰ্পণ কৰিলোঁ। আজিৰ পৰা প্ৰায় 56টাকৈ বছৰ আগতে আই অসমীৰ দৰে পুণ্যভূমিৰ পুৰণি শিৱসাগৰ জিলাৰ মাহমৰা মাজকোঁৱৰ গাঁৱত জন্মগ্ৰহণ কৰি শৈশৱৰে পৰা অসমৰ জাতীয় কলা কৃষ্টিৰ প্ৰতি ধাৱমান হৈ বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি আপুনি অসমৰ ভৱিষ্যত প্ৰজন্মক দেখুৱাই দিলে এনে এটি পথ য'ত সংস্কৃতি কোনোদিনে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। আপুনি এই কণ্টকময় পথেৰে গতি কৰি অসমীয়া জাতিৰ আয়ুস ৰেখা ৰঙালী বিহুটিক বিশ্বৰ প্ৰায় উন্নত দেশসমূহত অসমীয়া জাতিৰ গৌৰৱ বিহুটিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি অসমীয়া জাতিটোক যি এক গৌৰৱৰ স্তৰলৈ লৈ গ'ল, তাৰ বাবে আজি আমি গৌৰৱান্বিত। বিগত বৰ্ষত অসম চৰকাৰে বিহুটিক গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ দিশে ধাৱমান কৰাত আপুনি দেহে কেহে খাটি যি প্ৰচেষ্টা হাতত লৈ অসম চৰকাৰৰ অভীষ্ট সিদ্ধি কৰি অসমীয়া জাতিৰ মান বিশ্ববাসীৰ সন্মুখত উজ্বলাই তুলিলে, সেই মহান কাৰ্যৰ বাবে আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। গুৱাহাটী বিহু সন্মিলনীয়ে 1985 চনৰে পৰা আয়োজিত কৰা অসমৰ একক আৰু অনন্য বিহু নাচৰ প্ৰতিযোগিতা বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ এইবেলি শুভ উদ্বোধন কৰিবলৈ সন্মতি প্ৰকাশ কৰি আজি আপুনি মহান ক্ষণত গুৱাহাটী বিহু সন্মিলনীৰ মঞ্চত উপবিষ্ট হৈ আমাৰ অনুষ্ঠানৰ শুভ উদ্বোধন কৰাৰ বাবে আমি আপোনাৰ ওচৰত পুনৰবাৰৰ বাবে কৃতজ্ঞ। আপোনাৰ দীৰ্ঘ সাংস্কৃতিক জীৱন কামনা কৰাৰ লগতে অসমীয়া জাতীয় কৃষ্টি সংস্কৃতিৰ প্ৰতি আপোনাৰ যি অৰিহণা সেয়া যুগমীয়া হৈ ৰওক তাৰে কামনাৰে সভাপতি অশোক কুমাৰ বিষয়া, সাধাৰণ সম্পাদক নীলোপম দাস, সাংস্কৃতিক সম্পাদক অনুজ কুমাৰ বিষয়া, আহ্বায়িকা গায়ত্ৰী ডেকা। গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা এই প্ৰশস্তি পত্ৰখন আমাৰ শিল্পী, আমাৰ শ্ৰদ্ধা ৰঞ্জিত গগৈদেৱক গুৱাহাটী বিহু সন্মিলনীৰ সভাপতি শ্ৰীযুত অশোক কুমাৰ বিষয়াদেৱক প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ। এইখিনিতে মই ৰঞ্জিত গগৈদেৱক দুআষাৰ আমাৰ সংস্কৃতি, আমাৰ বিহুক লৈ দুআষাৰ সাৰুৱা কথা কৈ আজি আমাৰ বিহু সম্ৰাজ্ঞীৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিবলৈ অনুৰোধ জনালোঁ। বৰষাই কিন্তু খুব ইণ্টেলেকচুৱেলি কয়, য'ত যিটো প্ৰশ্নৰ উত্তৰ নাথাকে কিন্তু সকলোৱে জানে, এইটো অলপ এম্বিগুইটি টাইপ যে সদায় দৰ্শক মণ্ডলীৰ প্ৰশ্নটো বিভাজন হয়, তাৰমানে উত্তৰ এইটো হ'বনে সেইটো হ'বনে সেইটো হ'বনে সেইটো, এইটো যিটো ইংৰাজী সাহিত্যত এম্বিগুইটি বুলি কয়, দ্বৈত না, এটা শব্দৰ দুটা অৰ্থ প্ৰকাশ পায়। ঠিক আছে বৰষা, আচলতে বৰষাক মই ক'বলৈ মন গৈছে বিহুৰ উত্তৰণৰ ক্ষেত্ৰত বৰষাই মই একেলগে ৰাছিয়ালৈ গৈছিলোঁ, ফেষ্টিভেল অফ ইণ্ডিয়া। নীলদা বহি আছে, নীলদাই আমাক লৈ গৈছিলে আমাৰ দুটাক, আৰু সেয়ে মোৰ দ্বিতীয়বাৰ বিদেশ ভ্ৰমণ, আৰু তেতিয়া তাই তেনেই কণমানি
এতিয়া বোৱাৰী ক্লাছ 10ত তাই, কিন্তু তথাপিতো বৰষাই আমি একদম ৰাছিয়া পূৰা ঘোলা কৰি থৈ আহিছোঁ পূৰা দেই। আৰু ৰাছিয়াত ইংৰাজী নচলে, আমি যি কওঁ সি বুজি নাপায়, সিহঁতে যি কয় আমি বুজি নাপাওঁ। তো গতিকে আমি ভাবোঁ আৰু কোনোবা এখন বোবা স্কুলত পঢ়িলে ভাল আছিল, যাতে আমি ভালকৈ সিহঁতক বুজাব পাৰিলোঁহেঁতেন। এনিৱে কেতিয়াও পুৰস্কাৰ কাৰণে কাম কৰা নাছিলোঁ, আৰু আপোনালোককো আহ্বান জনাম যে পুৰস্কাৰ কাৰণে কেতিয়াও কাম কৰিব নালাগে, আৰু পুৰস্কাৰটো আহি যায়। প্ৰত্যেকটো ক্ষেত্ৰতে চাব আপুনি, দোষীক শাস্তি আৰু গুণীজনক পুৰস্কাৰ দিয়া ৰজাৰ দিনৰ পৰা এটা প্ৰথা আছে। তো গতিকে সকলোকে মই অনুৰোধ জনাম, হয়তো কোনোবা ব্যক্তিয়ে পুৰস্কাৰ নাপালেও আক্ষেপ কৰিব নালাগে, কাম কৰি যাওক, কামৰ মাদকতা লওক, তাৰ মাজতেই জীৱনৰ তৃপ্তি ল'ব। এতিয়া মই সাম্ৰাজ্ঞী বিষয়ে ক'বলৈ গৈছোঁ। আজি এই অনুষ্ঠান সাম্ৰাজ্ঞী মই উদ্বোধন কৰিলোঁ বুলি মই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ, কিন্তু তাৰ লগে লগে মই কেইটামান কথা ক'ম। সদায় আমাৰ এইখন যি সন্মানীয় অনুষ্ঠান, যে লতাশিল বিহুতলী 52 চনৰ পৰা যি চলি আহিছে, তাৰপিছত সাম্ৰাজ্ঞী 1985 চনৰ পৰা আৰম্ভ হ'ল। আমি সঁচাকৈ খুব আৱেগ, আৰু আমি এই অনুষ্ঠানৰ লগত ইমানভাৱে জড়িত, নিজেই কেতিয়াবা এনেকুৱা যেন লাগে যেন মুগাৰ সাজটো পিন্ধি একদম সাম্ৰাজ্ঞী নাচি দিম, এনেকুৱা লাগে। কিন্তু বহুতৰ ক্ষেত্ৰত আকৌ এটা সদায় প্ৰশ্ন থাকে, বিহুৰ ক্ষেত্ৰত সাম্ৰাজ্ঞী জানো থাকে? কিন্তু এই প্ৰশ্নবোৰ একেবাৰে অবান্তৰ। এই সাম্ৰাজ্ঞী, এই সম্ৰাট কোনো এখন ৰাজ্যৰ সম্ৰাট নহয়, ৰাজনৈতিক সম্ৰাট নহয়, এই সাংস্কৃতিক আৰু ই এটা বিশেষণহে। ইয়াৰ গতিকে গুণৰহে এটা সম্ৰাট। গতিকে মানুহবোৰে বা বিজ্ঞসকলে কেতিয়াও ভাবি ল'ব নালাগে যে সাম্ৰাজ্ঞী নহয় বৰ বিহুৱতীও হ'ব লাগে, কথা একেটাই। কিন্তু আমি ইমান ওপৰত ক'ব খুজিছোঁ যে, কিন্তু চবেই সকলো ভাবিছে যে তেওঁ একেবাৰে এখন ৰাজ্যৰ সাম্ৰাজ্ঞী, তেওঁ এটা ভূখণ্ডৰ সাম্ৰাজ্ঞী। এইটো নহয়, তেওঁ বিহুৰ সাম্ৰাজ্ঞী, তাৰমানে এটা বিশেষণ। তাৰ লগে লগে আৰু কেইটামান মই কথা ক'ম। ইয়াতে সদায় শুনা যায় যে সাম্ৰাজ্ঞীটো সদায় এটা ফিক্সিং হয়, ফিটিং হয় নেকি। মই এইবছৰো সুধিম যিগৰাকীয়ে সাম্ৰাজ্ঞী পাব, যে তেওঁ যদি নাপায় তেওঁ ক'লেহেঁতেন নেকি যে মই নাপালোঁ কিন্তু ফিটিং হৈ গ'ল। গতিকে প্ৰত্যেকগৰাকী সাম্ৰাজ্ঞীয়ে সাৱধান হ'ব লাগে, তেওঁ ফিটিং কৰি পাব নেকি। যদি তেওঁ পায়, তেওঁ ফিটিং কৰি পাইছে নেকি। যদি নাই পোৱা, তেওঁ ক'ব নেকি যে মই নাপালোঁ, ফিটিং কৰিব নোৱাৰিলোঁ। গতিকে এইবোৰ কথা অবান্তৰ, আৰু বিচাৰকসকলক মই সাৱধান হ'বলৈ এটা অনুৰোধ জনাম যে এই কথাবোৰ যাতে তেওঁলোকক ক'বলৈ নাপায়। কিন্তু বিচাৰকসকল সদায় দায়বদ্ধ, কাৰোবাকতো ফাৰ্ষ্ট দিবই লাগিব। যেতিয়া বিচাৰকৰ আসন ল'বলৈ আহিছে, কাক দিব নহ'লে? মোৰ 1000 ষ্টুডেণ্ট ইয়াতে নাচিব, কাৰোবাকতো মই দিবই লাগিব। কিন্তু মোক কোনোবাই ক'ব যে এজনী যদি ধুনীয়া ছোৱালীক যদি মই সাম্ৰাজ্ঞী দি দিলোঁ, ৰঞ্জিত গগৈৰ লগত কিবা লেঠা আছে, বুজা নাই? সেনেকুৱা লেঠা বহুত আমি পাৰ কৰি আহিলোঁ। একো লেঠা তেনেকুৱা কথা নাই, কিন্তু কাৰোবাকতো দিবই লাগিব। আপোনালোকে মানি লওক কথাটো, কাৰোবাক নিদিলে তেতিয়াহ'লে সাম্ৰাজ্ঞী কাকো দিব নোৱাৰিব। গতিকে কোনোবা এজনীক কাৰোবাতকৈ কম হ'ব, কোনোবা কাৰোবাতকৈ বেছি হ'ব। কিন্তু বিচাৰক মহোদয়সকলক মই আকৌ অনুৰোধ কৰিছোঁ, এইটো যাতে আমি শুনিবলৈ নাপাওঁ। কিন্তু নাপালেও উলিয়াবই, কিন্তু এইটোতো থাকিবই। কিন্তু আপোনালোকে নিজে পাবৰ চেষ্টা কৰক, আৰু এই অদৰকাৰী কথাবোৰ উৰা বাতৰি উলিয়াই দিলে আমাৰ খুব দুখ লাগে। এখন শ্ৰদ্ধাৰ বিহুতলী, আৰু আপোনালোকে সন্মান জনাবলৈ শিকক। ইয়াকে কৈ মোৰ দুআষাৰ সামৰিলোঁ ভনী। মই এই যে কৈছোঁ যে নৈলৈ হালিলে নদালি ভলুকা, পথাৰলৈ হালিলে কাক, মানে কাক মানে বাঁহ। নৈফালে হালিলে, নৈ কাষত যেতিয়া বাঁহডাল থাকে হালি যায়, নৈফালে হালিলে আৰু পথাৰলৈ হালিলে কাক, তাৰমানে পথাৰৰ মাজত কাক বাঁহ হালে। বুকুৰে কামিহা শোলডাল ইডালি, কালৈ চিন্তা কৰি থাক। তেতিয়া বৰষাক মই কৈছোঁ যে ইমান আমাৰ মৰম, তোমাৰে মৰমত মৰুৱৈ লাহৰি, তোমাৰে মৰমত মৰো, খলিহনা মাছটি এপিঠি খান মই আন পিঠি তোমালে এৰো। তাতকৈও লাগিছেনে? খলিহনা মাছটি ইমান পাতলা, এপিঠি খাওঁ মই, আন পিঠিক বৰষালৈ এৰিছোঁ। গতিকে বৰষাক মই আহ্বান জনাইছোঁ, বুকুৰে কামিহা শোলডাল ইডালি কৰিব নালাগে। গম পালেনে? কিবা যদি গাবলগীয়া আছে মই এনেই অকণমান গুণগুণাই দিম, হয় নাই? এতিয়া অলপতে গালোঁ, এ পৰ্বতৰ শুৱনি নৈ আইতি নয়া কুল, ওখকৈ গছনি নৈ আইতি নয়া কুল, পৰ্বতৰ শুৱনি নৈ আইতি নয়া কুল, ওখকৈ গছনি নৈ আইতি নয়া কুল, ভৈয়ামৰ শুৱনি টিঙে নৈ আইতি নয়া কুল, খোপাত মৰা গেজেং ফুল, খোপাত মৰা গেজেং ফুল, হাততে ঐ হাততে নাই কিন্তু জেতুকাৰ বুল। হ'ব, চব বস্তু যেতিয়া বজাৰতে পায়, তই মেহেন্দি ঘঁহি লহিবি অহা বছৰ। ঠিক আছে, থেংক ইউ। পুনৰ আপোনালোকক
শুভেচ্ছা জনাই বহাগীৰ ওলগ জনাই আৰু লতাশিল কমিটিৰ ওচৰত মই কৃতজ্ঞ যে মোক এইখিনি সন্মান জনোৱাৰ কাৰণে আপোনালোকে ধন্যবাদ বাইদেউ ভনী জেতুকা লগাব কেনেকৈ হাতত চেনাই গোটেইখন ঘূৰাই ফুৰাইছে গৰু বিহুৰ দিনাখন থাকিলোঁ ইয়াতে নিশাই লৈ গ'ল যোৰহাটলৈ পালোগৈ ৰাতিপুৱা 4:30টাত ঘৰৰ যি অৱস্থা চাফা কৰোঁতে বুকুৰ হাড় হ'ল ডালি তাৰ পৰা একেবাৰে আউলি বাউলি হৈ 15 তাৰিখে আহি পালোহি এইখন মঞ্চত বোলে নাচিব লাগে আমাৰ জ্যেষ্ঠ মহিলাসকলৰ লগত দিলোঁ এপাক নাচি আৰু আজি পুৱাৰে পৰা কলম ঘূৰাই অনুষ্ঠানটি আঁত ধৰিম বুলি ক'লে ইমান এটা সন্মানীয় অনুষ্ঠান কিবা আষাৰটো ভালকৈ ক'ব লাগিব নহয় জানো এই জেতুকা সানিবলৈ থাকি গ'ল হে এই বোপাই আৰু চেনাই অনা কপৌফুলকে মাৰি আহিছোঁ আৰু দুখ নধৰিব আৰু অকণমান আগতে ৰঞ্জিত দাই কোৱাৰ দৰে যে এটি খলিহনা মাছৰ এপিঠি তেওঁ খাবৰ এপিঠি মোক দিব আচলতে বিহু সেয়াই বিহু হৈছে মৰম বিহু হৈছে ভাতৃত্ববোধ কেৱল ডেকা গাভৰুৰ মাজৰে প্ৰেম নহয় এয়া ককায়েক ভনীয়েকৰ প্ৰেম আৰু সকলোৰে মাজত সকলো ধৰণৰ বন্ধুত্বৰ প্ৰেম মানে হৈছে বিহু ৰঞ্জিত দা ঢেৰ মৰম আৰু আপুনি ক'লৈ এতিয়া তুমি তামালে আহি গৈছোঁ যিহেতু হৈ গ'ল উদ্বোধন ভাষণো হৈ গ'ল উদ্বোধকৰ গতিকে ৰঞ্জিত দা তোমালৈ ঢেৰ মৰম যাচিলোঁ বিহুৰ আৰু লগতে একেবাৰে অনুষ্ঠান বহুত আছে বোলে এতিয়া যে মই কথা কৈ আছোঁ সোনকালে শেষ কৰ মৰতি সোনকালে শেষ কৰ মোৰ মালিগাঁৱত অনুষ্ঠান আছে জল্দি যাবলৈ দে সেইকাৰণে এই অনুষ্ঠান পৰিৱেশন কৰি থাকোঁতে কষ্ট হ'ব নহয় এই টং গাৰ্ডেনৰ তৰফৰ পৰা অকণমান ড্ৰাই ফ্ৰুটছ আগবঢ়ালোঁ মাজে মাজে যেতিয়া ভোক লাগিব মোলৈ মনত পেলাই গুৱাহাটী বিহু সন্মিলনলৈ মনত পেলাই চুবাই দিবা আৰু মানে আজি ৰাতি যোগাৰটো হৈ গ'ল আৰু কৃষ্ণহে বুলিছোঁ আৰু এইখিনিতে দিছোঁ আপোনাক বিদায় আৰু বহাগ তথা লগতে গোটেই অসমীয়া নৱবৰ্ষৰ যাচিলোঁ শুভেচ্ছা ভগৱানে ভালে কুশলে ৰাখক আৰু আমাৰ সংস্কৃতি এনেকৈ আগুৱাই লৈ যাওক আপোনালোকে হৈছে আমাৰ সংস্কৃতিৰ বাহক ধন্যবাদ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লতাশিল মঞ্চত বৰষাৰণী বিষয়াৰ প্ৰত্যেকটো ভাষণৰ পৰা ধৰি লৈ মানে যিখিনি কথা কয় আৰু সকলোখিনি মোৰ ভাল লাগে আৰু আপোনালোকৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিলোঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাব কাৰ বেছি ভাল লাগিল আৰু বেছি দীঘলীয়া নকৰোঁ আপোনালোকে ভিডিঅ' ক্লিপটো চাই পালে আৰু মই সেই বিষয়ে নকলেও হ'ব ধন্যবাদ